আগৰ ভিডিঅ'টোত আমি পাৰ্টছ অফ স্পীচৰ বিষয়ে চাইছিলোঁ। আজি আমি এইটো ভিডিঅ'ত নাউনৰ বিষয়ে পঢ়িম। পাৰ্টছ অফ স্পীচৰ প্ৰথম যিটো পাৰ্ট সেইটো আছিলে কি নাউন, ৰাইট। ইতিমধ্যে আমি গম পাইছোঁ যে নাউন কি, নাউন হৈছে এটা নেমিং ৱৰ্ড, অৰ্থাৎ যি শব্দই কোনো নাম বুজাব, কোনো ব্যক্তিৰ নাম হ'ব পাৰে, কোনো ঠাইৰ নাম হ'ব পাৰে, কোনো বস্তুৰ নাম হ'ব পাৰে। সেই শব্দটোকে আমি কি বুলি কওঁ? নাউন বুলি কওঁ। ইন শ্বৰ্ট আমি এনেকৈ ক'ব পাৰোঁ, চকুৰে দেখা আমি যিকোনো বস্তুৱে হৈছে নাউন, নহয় জানো? লগতে এইটো কোৱা হৈছিলে যে নাউন আমি কেনেকৈনো আইডেণ্টিফাই কৰিব পাৰোঁ। যদি আমি কুৱেশ্যন সোধোঁ, হু মানে কোন, বা হোৱাট মানে কি, আৰু হুম কাক, যদি আমি এই তিনিটা শব্দৰে কুৱেশ্যন সোধোঁ, যিটো আনচাৰ ওলাব সেইটোৱে হ'ব নাউন। এক্সাম্পল হিচাপে আমি চাই লওঁ, এক্সাম্পল কি? জন ব্ৰক দি উইণ্ড'। এই চেণ্টেন্সটোত নাউন যদি আমি বাছি উলিয়াব লাগে, জন ব্ৰক দি উইণ্ড', জনে খিৰিকী ভাঙিছিল। কোনে ভাঙিছিল? যদি আমি হুৰে কুৱেশ্যন সোধোঁ, হু ব্ৰক দি উইণ্ড', তেতিয়াহ'লে হ'ব কি আনচাৰ? জন। গতিকে জন হ'ব নাউন। বা আমি যদি কওঁ কি ভাঙিছিল, হোৱাটেৰে যদি কুৱেশ্যন সোধোঁ, হোৱাট ডিড জন ব্ৰেক বুলি যদি কওঁ, তেতিয়াহ'লে কি আনচাৰ আহিব? দ্য উইণ্ড', অৰ্থাৎ উইণ্ড'টো হ'ব কি? নাউন। ঠিক সেইদৰে অৰিজিত ইজ এ ছিংগাৰ। হু ইজ এ ছিংগাৰ? অৰিজিত। অৰিজিত হ'ব নাউন। বা অৰিজিত কি? এজন ছিংগাৰ। ছিংগাৰ এইটো হৈছে নাউন। ৰাহুল ইনভাইটেড হিজ ফ্ৰেণ্ডছ। হু ইনভাইটেড হিজ ফ্ৰেণ্ডছ? বা কোনে কাক ইনভাইট কৰিছিলে? ৰাহুলে কৰিছিলে। কাক কৰিছিলে? ফ্ৰেণ্ডছক। গতিকে ফ্ৰেণ্ডছ হ'ব কি? নাউন। কোনে কৰিছিলে? ৰাহুল। ৰাহুল হ'ব নাউন। নাউন আচলতে কাৰ লগত ইউজ কৰা হয়? আৰ্টিকুলৰ লগত ইউজ কৰা হয়, এডজেক্টিভৰ লগত কৰা হয়, আৰু প্ৰেপজিশ্যনৰ লগত। ইয়াত যিটো উদাহৰণ চাইছিলোঁ, অৰিজিত ইজ এ ছিংগাৰ, ইয়াতো এ আৰ্টিকুলৰ লগত ইউজ কৰা হৈছে। এ ছিংগাৰ, এইটো হৈছে আৰ্টিকুল আৰু ছিংগাৰ হৈছে নাউন। বা ইয়াত এক্সাম্পল আমি যদি চাওঁ, দি চিলড্ৰেন ফাউণ্ড এন এগ ইন দি নেষ্ট। দি চিলড্ৰেন, ল'ৰা ছোৱালীয়ে কি পাইছিলে? নেষ্টত এটা কণী পাইছিলে। ফাউণ্ড এন এগ, এনটো হৈছে আৰ্টিকুল আৰু এগটো হৈছে নাউন। অৰ্থাৎ আমি গম পালোঁ যে আৰ্টিকুলৰ লগত ইউজ হৈছে। তাৰপিছত দি গংগা ইজ এ চেক্ৰেট ৰিভাৰ। গংগা হৈছে এখন পবিত্ৰ নদী। এই চেক্ৰেট শব্দটো যে ইউজ হৈছে সেইটো কি? এডজেক্টিভ। কাৰণ ৰিভাৰ হৈছে নাউন। নাউনৰ বিষয়ে কিবা এটা বৰ্ণনা কৰিছে আৰু নাউনৰ বিষয়ে যদি আমাক কিবা কয় তাকে কোৱা হয় এডজেক্টিভ। আগৰ ভিডিঅ'ত ইতিমধ্যে আমি পাইছোঁ। যদি ভিডিঅ'টো তোমালোকে চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত আছে, গৈ চাই ল'ব পাৰিবা। গতিকে এডজেক্টিভৰ লগতো কি হয়? নাউন হয়। তাৰপিছত হি ইজ ফণ্ড অফ মিউজিক। ফণ্ড অফ হৈছে কি হয়? ফণ্ড অফ আমি এটা ফ্ৰেজেল ভাৰ্ব বুলিও ক'ব পাৰোঁ, ৰাইট। বা ইয়াত অফটো হৈছে কি? অফটো হৈছে প্ৰেপজিশ্যন। গতিকে প্ৰেপজিশ্যনৰ লগত কি ইউজ হৈছে? নাউন ইউজ হৈছে। মিউজিকটো হৈছে নাউন। গতিকে প্ৰেপজিশ্যনৰ লগতো নাউন ইউজ হয়, এডজেক্টিভৰ লগতো হয়, আৰু আৰ্টিকুলৰ লগতো নাউন ইউজ হয়। এতিয়া আমি যদি নাউনৰ টাইপছবিলাক চাবলৈ যাওঁ, তেতিয়াহ'লে বিভিন্ন ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে নাউনক আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ। কিন্তু মূলতঃ যদি আমি নাউন কেইপ্ৰকাৰ বুলি কওঁ, তেতিয়াহ'লে আমি 5 প্ৰকাৰ পাওঁ। কিছুমান কিতাপত 4 প্ৰকাৰ উল্লেখ কৰা থাকে, কিছুমান কিতাপত 5 প্ৰকাৰ। আগতেও কৈছোঁ, এতিয়াও পুনৰ আকৌ এবাৰ কৈছোঁ যে এইটোলৈ তোমালোকে কনফিউজ নহ'বা যে নাউন কেইপ্ৰকাৰ, যে 5 প্ৰকাৰেই লিখিব লাগিব বা 4 প্ৰকাৰ লিখিব লাগিব, তেনেকুৱা কোনো ফিক্সড নাই যে নাউন 4 প্ৰকাৰেই বা 5 প্ৰকাৰ। কিছুমান কিতাপত 5 প্ৰকাৰ আছে, কিছুমান কিতাপত 4 প্ৰকাৰ, আনকি কিছুমান কিতাপত 8 প্ৰকাৰো আছে। ঠিক আছে? গতিকে তেনেকুৱা কোনো কথা নাই, কিন্তু আমি কোনটো নাউন কি হয়, কোনটো শব্দ কোনটো নাউনৰ ভিতৰত পৰিব, সেইটো আমি জানিব লাগিব। গতিকে মূলত আমি ইয়াত 5 প্ৰকাৰ চাম। কি কি? প্ৰথমটো হৈছে প্ৰপাৰ নাউন। প্ৰপাৰ নাউন মানে হৈছে নামবাচক বিশেষ্য। আমি ডেফিনেশ্যনকেইটা চাম বাৰু। প্ৰথমতে তোমালোকে অসমীয়া যি টাৰ্ম আছে, মিনিংকেইটা সেইখিনি অলপ মনত থ'বলৈ চেষ্টা কৰা। প্ৰপাৰ নাউন মানে কি? প্ৰপাৰ নাউন হৈছে নামবাচক বিশেষ্য। কমন নাউন মানে জাতিবাচক বিশেষ্য। কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য। খুব ইম্পৰ্টেণ্ট কালেক্টিভ নাউন। পৰীক্ষাত এইবাৰ আহিছিলে কুৱেশ্যন কালেক্টিভ নাউনৰ ওপৰত কুৱেশ্যন, আৰু প্ৰায়বিলাক এক্সামত আজিকালি কালেক্টিভ নাউনৰ পৰা বহুত প্ৰশ্ন অহা আমি দেখিবলৈ পাওঁ। গতিকে এইটো অলপ গুৰুত্ব সহকাৰে চাব লাগিব, কালেক্টিভ নাউন টপিকটো। তাৰপিছত মেটেৰিয়েল বা কনক্ৰিট নাউন, বস্তুবাচক বিশেষ্য, আৰু এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য। এই 5 প্ৰকাৰ নাউন। প্ৰপাৰ নাউন কি? প্ৰপাৰ নাউন হৈছে কোনো নিৰ্দিষ্ট ব্যক্তি, কোনো বস্তু, নিৰ্দিষ্ট বস্তু, ঠাই, নদ নদী, পৰ্বত, পাহাৰ, নগৰ, চহৰ, দেশ, মহাদেশ আদিৰ নাম। অৰ্থাৎ নিৰ্দিষ্ট কোনো ব্যক্তিৰ নাম, কোনো পাৰ্টিকুলাৰ পাৰ্চন হ'ব পাৰে, অবজেক্ট হ'ব পাৰে, প্লেচ হ'ব পাৰে, ৰিভাৰ হ'ব পাৰে, মাউণ্টেইন, হিল, চিটি, কাণ্ট্ৰি, চব হৈছে প্ৰপাৰ নাউন।
নামবাচক বিশেষ্য নামে তাৰ অসমীয়া নামেই হৈছে নামবাচক যেনে কোনো দেশৰ নাম আমাৰ দেশৰ নাম ইণ্ডিয়া এইটো কি নাউন প্ৰপাৰ নাউন ওকে মোৰ নাম যদি ৰজত বুলি কওঁ সেইটো কি নাউন প্ৰপাৰ নাউন কোনো চহৰৰ নাম কোনো নগৰৰ নাম যদি মই লৈছো বোলে গোৱা ষ্টেটৰ নাম কি নাউন হ'ব প্ৰপাৰ নাউন ওকে নদ নদীৰ নাম গংগা কি নাউন প্ৰপাৰ নাউন গতিকে কোনো পাৰ্টিকুলাৰ বস্তু যদি হয় কোনো পাৰ্টিকুলাৰ ঠাই হয় কোনো পাৰ্টিকুলাৰ ব্যক্তি হয় নদ নদী পৰ্বত পাহাৰ এই আটাইবোৰক কি বুলি কোৱা হয় প্ৰপাৰ নাউন বুলি কোৱা হয় ফাৰ্ষ্ট অফ অল প্ৰপাৰ নাউন ওকে সেকেন্ড কি হৈছে সেকেন্ড হৈছে কমন নাউন জাতিবাচক বিশেষ্য গোটেই জাতিটোক বুজোৱা হয় গোটেই জাতিটোক গোটেই ক্লাছটোক বুজোৱা হয় ফৰ এক্সাম্পল যদি মই কওঁ মেন ইজ মৰ্টেল মানুহ মৰণশীল এতিয়া মানুহ বুলি কওঁতে পৃথিৱীৰ যিমান মানুহ আছে চবৰে কথা কৈছে নহয় জানো গোটেই ক্লাছটোৰ কথা কৈছে গোটেই জাতিটোৰ কথা কৈছে গতিকে মেনটো কি হ'ব মেনটো হ'ব কমন নাউন ঠিক আছে কাউ ইজ এ ইউজফুল এনিমেল কাউ বুলি কোৱাৰ লগে লগে কোনটো কাউ কৈছে কোনো নিৰ্দিষ্ট কাউৰ কথা কৈছে নেকি যে অসমৰ কাউ নাই কোৱা নহয় পৃথিৱীৰ যিমান কাউ আছে সবে ইউজফুল এনিমেল বুলি কওঁ বা ডগ ইজ এ ফেইথফুল এনিমেল বুলি কওঁ কুকুৰ বিশ্বাসী জন্তু ক'ৰ কুকুৰ অসমৰ কুকুৰ বিহাৰৰ কুকুৰ নে ক'ৰ কুকুৰ অভাৰঅল যিমান কুকুৰ আছে গোটেই ক্লাছটো বুজোৱা হৈছে গতিকে যেতিয়া নেকি গোটেই ক্লাছটো বুজোৱা হয় গোটেই জাতিটো বুজোৱা হয় ইয়াক কোৱা হয় কমন নাউন ওকে নেক্সট খুবেই গুৰুত্বপূৰ্ণ কালেক্টিভ নাউন আটাইতকৈ ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ নাউনৰ ভিতৰত কাৰণ ইয়াৰ পৰা কুৱেশ্যন বেছি আহে আজিকালি এক্সামবিলাকত কালেক্টিভ নাউন আৰু শিকি কেতিয়াও শেষ নহয় কালেক্টিভ নাউন কি কালেক্টিভ নাউন হৈছে কালেকশ্যন এটা কালেক্টিভতে ওলাই গৈছে কালেকশ্যন মানে কি হয় একেজাতীয় বস্তু যদি একেলগে থাকে তাক আমি এটা নাম দি দিওঁ আৰু সেইটোকে কোৱা হয় কালেক্টিভ নাউন ফৰ এক্সাম্পল যদি চাবি একেলগে থাকে বেছি তেতিয়াহ'লে আমি এ বাঞ্চ অফ কিজ বুলি কওঁ চাবি কোচা বুলি কওঁ নহয় জানো এ বাঞ্চ অফ কিজ চাবি যদি একেলগে বেছি থাকে ৰাইট এবাৰ এক্সামত আহিছিলে এ ডেছ অফ ফিছ আহিছিলে অৰ্থাৎ মাছৰ জাক একেলগে মাছৰ যি জাক থাকে এইটোক কি বুলি কোৱা হয় এইটোক কোৱা হয় শোল বা স্কুল বুলি কোৱা হয় সেইটোকে কোৱা হয় কালেক্টিভ নাউন মানে একেজাতীয় বস্তু ইয়াত যিটো ডেফিনেশ্যন আছে যি নাউনে একেজাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায় তাকে কালেক্টিভ নাউন বোলে যাক নেকি আমি সমষ্টিবাচক বিশেষ্য বুলি কওঁ তো ইয়াত লিষ্ট দিয়া আছে 50টামান লিষ্ট দিয়া আছে কালেক্টিভ নাউন শিকি কেতিয়াও শেষ নহয় তথাপিও যিখিনি কমন মই বেলেগ এটা MCQ লৈ আহিম বাৰু ভিডিঅ' এক্সট্ৰাকে কালেক্টিভ নাউনৰ ওপৰত হ'লেও কিছুমান আমি ইয়াৰ পৰা চাই যাব লাগিব কমন কেইটা যেনেকৈ ফিছৰ বিষয়ে আহে ফ্লাৱাৰ্ছ আহে মংকি তাৰপিছত কাউ বানানাছ এইবিলাক খুব আহে হুৱেল ডলফিন এইবিলাক একেলগে থাকিলে কি কয় ছিংগাৰ থিপছ এইবিলাক ঠিক আছে যদি কটন একেলগে থাকে কি কয় বেল বুলি কয় ফ্ৰুট যদি একেলগে থাকে বাস্কেট বুলি কয় বাস্কেট অফ ফ্ৰুট যেনেকৈ ল'ৰা ছোৱালী একেলগে থাকিলে কি বুলি কয় আমি যে স্কুলত ল'ৰা ছোৱালী যে পঢ়াওঁ একেলগে থাকিলে কি বুলি কয় ক্লাছটো হৈছে এটা কালেক্টিভ নাউন নহয় জানো ক্লাছত কি থাকিব বয়জো থাকিব পাৰে গাৰ্লছো থাকিব পাৰে বা অকল যদি বয়জৰ ক্লাছ হয় অকল বয়জ থাকিব বহুত থাকিব তাত গাৰ্লছ হ'লেও গাৰ্লছ বহুত থাকিব আৰু গোটেইটোক কি বুলি কোৱা হয় ক্লাছ বুলি কোৱা হয় নহয় জানো চলজাৰ্ছ একেলগে থাকিলে আমি আৰ্মি বুলি কওঁ আৰ্মি নহয় জানো আমি এজন আৰ্মি দেখিলে কওঁ যে আৰ্মি আহিছে একচুৱেলি এজন হ'লে আৰ্মি নহয় এজন হ'লে চলজাৰ হয় গোটেই গোটটো আহিলে আৰ্মি বুলি কয় ৰাইট গোটেই গোটটো আহিলে কি বুলি কয় আৰ্মি ঠিক আছে তেতিয়াহ'লে কালেক্টিভ নাউন কি কালেক্টিভ নাউন হৈছে কালেকশ্যন একেজাতীয় বস্তু হ'ব লাগিব একেজাতীয় ব্যক্তি হ'ব পাৰে একেজাতীয় প্ৰাণী হ'ব একেজাতীয় জন্তু হ'ব পাৰে আৰু সেই গোটটোক যিটো নাম দিয়া হয় সেইটোকে কোৱা হয় কালেক্টিভ নাউন অ'কে তাৰপিছত আছে মেটেৰিয়েল নাউন অৰ কনক্ৰিট নাউন বস্তুবাচক বিশেষ্য কি হয় যি নাউনে কোনো বস্তুৰ উপাদানক বুজায় মানে কোনো বস্তুক বুজালে যেনে ইয়াত ক্লাছিফিকেশ্যন কি কৰা আছে যেনেকৈ মেটেৰিয়েল নাউনছ ফ্ৰম নেচাৰ প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাক যেনে পানী তাৰপিছত বায়ু এইবিলাক কি নাউন এইবিলাক হৈছে বস্তুবাচক বিশেষ্য মেটেৰিয়েল নাউন যেনেকৈ চিলভাৰ গ'ল্ড আইৰণ কপাৰ এইবিলাক
তাৰপিছত এনিমেলছৰ পৰা পোৱা বস্তুবিলাক জন্তুৰ পৰা পোৱা এগ মিট হনি মিল্ক সিল্ক এইবিলাক হৈছে মেটেৰিয়েল নাউন তাৰপিছত প্লেন্টছৰ পৰা পোৱা বস্তুবিলাক প্লেন্টছৰ পৰা পোৱা বস্তু যেনেকৈ কটন ফুড অইল উড জুট কফি এইবিলাক গছ গছনিৰ পৰা পোৱা বস্তু তাৰপিছত কিছুমান আছে মেন মেড মানুহে তৈয়াৰ কৰি লোৱা এচিড এলকহল ব্ৰিক চিমেণ্ট বাটাৰ ঘি চীজ এইবিলাকো মেটেৰিয়েল নাউন মুঠতে বস্তুবাচক বিশেষ্য কোনো বস্তুৰ কথা ক'লে বস্তুবাচক বিশেষ্য ওকে তাৰপিছত 5 নম্বৰটো কি এবষ্ট্ৰেক্ট নাউন হৈছে গুণবাচক বিশেষ্য অৰ্থাৎ কোনো ব্যক্তি বা বস্তুৰ গুণ কাৰ্য বা অৱস্থাক বুজায় তাকে এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয় আৰু ই সদায় আনকাউণ্টেবল গণনা কৰিব নোৱাৰি এবষ্ট্ৰেক্ট নাউন কি হয় কেতিয়াও গণনা কৰিব পৰা নাযায় আনকাউণ্টেবল হয় ঠিক আছে আৰু এইটোৱে কি বুজায় কোনো ব্যক্তিৰ গুণ বা বস্তুৰ গুণ বা কাৰ্য বা অৱস্থা বুজায় যেনেকৈ বিউটি ট্ৰাষ্ট সাকসেছ পেশেন্স এইবিলাক হৈছে কি গুণবাচক বিশেষ্য আৰু এইবিলাক হৈছে ওকে ঠিক আছে তাৰ উপৰি গণনা কৰিব পৰা আৰু গণনা কৰিব নোৱাৰাৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হৈছে নাউন আৰু সেই দুটা ভাগ হৈছে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল এটা হৈছে কাউণ্টেবল এটা আনকাউণ্টেবল কাউণ্টেবল মানে ডেট কেন বি কাউণ্টেড যিটো নেকি আমি কাউণ্ট কৰিব পাৰোঁ গণনা কৰিব পাৰোঁ আনকাউণ্টেবল মিনছ ডেট উই কাণ্ট কাউণ্ট যিটো আমি গণনা কৰিব নোৱাৰোঁ গতিকে এই দুটা আকৌ ভাগ কৰা হৈছে এটা কাউণ্টেবল যেনে আমি ক'ব পাৰোঁ বুক কিতাপ আমি হিচাপ কৰিব পাৰোঁ পেন হিচাপ কৰিব পাৰোঁ বয় হিচাপ কৰিব পাৰোঁ ল'ৰা হওক কিতাপ হওক কলম হওক পেঞ্চিল হওক এক দুইকৈ হিচাপ কৰিব পাৰোঁ কিন্তু পানী বা অইল বা কি কয় মিল্ক এইবিলাক আমি হিচাপ কৰিব নোৱাৰোঁ গতিকে এইবিলাক হৈছে আনকাউণ্টেবল নাউন আৰু যিবিলাক আমি গণনা কৰিব পাৰোঁ সেইটো হৈছে কাউণ্টেবল নাউন ওকে তাৰোপৰি সিঙ্গুলাৰ আৰু প্লুৰেল নাউন ভাগ কৰা হৈছে সিঙ্গুলাৰ আৰু প্লুৰেল কি যদি এটা বুজায় তেতিয়াহ'লে সিঙ্গুলাৰ আৰু যদি এটাতকৈ বেছি বুজায় প্লুৰেল এক বুজালে সিঙ্গুলাৰ নাউন আৰু একতকৈ বেছি যদি হয় দুই হ'লেও এইটো কি নাউন প্লুৰেল নাউন সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰা নিয়ম আমি আগতে শিকিছোঁ আমি পিছত বেলেগ এটা সিঙ্গুলাৰৰ পৰা প্লুৰেল আমি নিয়ম শিকিম বাৰু কাৰণ তাৰ পৰা কুৱেশ্যন আহে কিন্তু ঠিক আছে আমি এনে বেছিকবিলাক জানো যে বয় হ'লে শেষত এছ লগাই দিম প্লুৰেল হৈ যাব এটা ল'ৰা যদি হয় এজন ল'ৰা হ'লে সিঙ্গুলাৰ হ'লে বয় লিখে আৰু বেছি হ'লে প্লুৰেল হ'লে বয়জ লিখে বা কিছুমানত আমি কি কৰোঁ যেনিবা চিটি আছে ৱাইটো আমি আইলৈ কনভাৰ্ট কৰি এছ লগাই দিওঁ কিছুমান সম্পূৰ্ণ চেঞ্জ হয় এজন মানুহ হ'লে এন লিখে আৰু বহুত মানুহ হ'লে এন লিখে গতিকে এইখিনি অলপ চাব লাগিব সিঙ্গুলাৰৰ পৰা প্লুৰেল আমি কেনেকৈ নিওঁ ঠিক আছে যি কি নহওক আমি নাউনৰ যদি ভাগ বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে পুনৰ সিঙ্গুলাৰ নাউন আৰু প্লুৰেল নাউন হিচাপে ভাগ কৰিব পাৰি ঠিক আছে এইখিনি মানে গণনা কৰিব পৰা গণনা কৰিব নোৱাৰাৰ ওপৰত ভিত্তি কৰি আকৌ ইয়াত এটা বুজোৱাৰ ওপৰত ভিত্তি কৰি বা এটাতকৈ বেছি বুজোৱাৰ ওপৰত ভিত্তি কৰি এইকেইটা ভাগ কৰিছে কিন্তু মূলতঃ আমি আগত যি পাঁচটা পাইছিলোঁ কি পাইছিলোঁ প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন এইখিনি মূলতঃ ভাগ তাৰোপৰি গণনা কৰা আৰু নকৰা মানে কৰিব পৰা আৰু কৰিব নোৱাৰাৰ ওপৰত ভিত্তি কৰি কাউণ্টেবল আৰু আনকাউণ্টেবল ভাগ কৰা হৈছে পুনৰ এটা বুজোৱাৰ ওপৰত ভিত্তি কৰি সিঙ্গুলাৰ আৰু এটাতকৈ বেছি হ'লে প্লুৰেল ভাগ কৰা হৈছে ঠিক আছে তাৰোপৰি অত্যন্ত গুৰুত্বপূৰ্ণ এটা টপিক নাউনৰ ভিতৰত সেইটো হৈছে পজেচিভ নাউন কাক কয় পজেচিভ নাউনৰ পৰা কুৱেশ্যন আহে পজেচিভ নাউনটো তোমালোকে ভালদৰে চাবা পজেচিভ নাউন হৈছে কোনো এটা বস্তু নিজৰ বুজোৱাটোৱে পজেচিভ ওকে নিজৰ বুজোৱাটো পজেচিভ হয় যেনেকৈ এখন কিতাপ আছে এই কিতাপখন কাৰ হয় এই কিতাপখন হৈছে মই ধৰি লৈছোঁ এইটো ৰাহুলৰ হয় তেতিয়াহ'লে আমি কি ক'ব লাগিব দিছ ইজ ৰাহুলছ বুক বুলি ক'ব লাগিব ৰাহুলছ এপষ্ট্ৰফি এছ দিব লাগিব এই যে এপষ্ট্ৰফি এছ যে দিয়া হয় যে বুজায় ৰাহুলৰ বুলি সেইটোকে কোৱা হয় পজেচিভ নাউন ৰাইট এইটোকে কোৱা হয় পজেচিভ নাউন য'ত নেকি আমি এপষ্ট্ৰফি এছ দিওঁ এতিয়া কথা হ'ল আমি পজেচিভ নাউনত এপষ্ট্ৰফি এছ যে দিওঁ ক'ত দিওঁ বা কেনেকৈ আমি এড কৰোঁ ইয়াত মই বেলেগ এটা স্ক্ৰীন লৈ লৈছোঁ এতিয়া এক্সাম্পল ধৰি লৈছোঁ ৰাহুলৰ কৈছিল হয় নাই ৰাহুলৰ কিতাপ তেতিয়াহ'লে ৰাহুলছ বুক বুলি ক'ব পাৰোঁ এতিয়া কেতিয়াবা যে লিখা থাকে ক'ৰবাত
পাব্লিক টয়লেট বিলাকত যে জেন্টস টয়লেট বা গাৰ্লছ টয়লেট বয়জ টয়লেট তাত কি থাকিব তাত বয়জ টয়লেট লিখা থাকে নে বয়জ টয়লেট লিখা থাকে কোনটো শুদ্ধ বা আমি যে টিচাৰ্ছ ডে সেলিব্ৰেট কৰোঁ আমি এনেকুৱা লিখা দেখিবলৈ পাওঁ যে টিচাৰ্ছ ডে আৰু এটা পাওঁ হেপী টিচাৰ্ছ ডে কেনেকুৱা টিচাৰ্ছ ডে কোনটো শুদ্ধ হয় একচুৱেলি আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো শুদ্ধ টিচাৰ্ছ প্লুৰেল কৰাৰ পিছত ওপৰত কমা দিব লাগিব এইটো হৈছে কি কয় পজিটিভ নাউন এপষ্ট্ৰফি দিব লাগে তাৰপিছত বয়জ টয়লেট এইটো বয়জ যেটো প্লুৰেল হয় প্লুৰেলৰ পিছত কি কৰিব লাগে কমা দিব লাগে যদি সিঙ্গুলাৰৰ পিছত মানে বয়ৰ পিছত এপষ্ট্ৰফি এছ দিয়া হয় তেতিয়াহ'লে এজন ল'ৰাৰ বুজাব কিন্তু টয়লেটটো এজন ল'ৰাৰ নহয় যিমান প্লুৰেল আছে যিমান ল'ৰা আছে সকলোৰে হয় এইটো ঠিক সেইদৰে টিচাৰ্ছ যদি আমি অকলে টিচাৰৰ পিছত এপষ্ট্ৰফি এছ দিওঁ তেতিয়াহ'লে এজন শিক্ষকৰ ডেহে বুজাব দিৱস এজন শিক্ষকৰ নেকি এজন শিক্ষকৰ নহয় সমগ্ৰ শিক্ষকৰ হয় যিমান শিক্ষক আছে সবৰে হয় গতিকে প্লুৰেল নাউনৰ ক্ষেত্ৰত কি হয় পজিটিভ কৰিবলৈ হ'লে শেষত এছ দিয়াৰ পিছত অকল কমা দিব লাগে সেইটো এটা নিয়ম ঠিক আছে ইয়াত নিয়মবিলাক আছে যে সিঙ্গুলাৰ নাউনৰ ক্ষেত্ৰত পজিশন কৰিলেতো অকল এছ দি দিলে হ'ল যেনেকৈ ৰাহুল আছে এছ দি দিলোঁ কমা দি পিনে এপষ্ট্ৰফি এছ প্লুৰেল নাউনৰ ক্ষেত্ৰত পজিশন কৰিলে কি হয় শেষত এছ বহাই পিনে কমা দিব লাগে যেনে অলপ আগতে কৈছিলোঁ টিচাৰটো প্লুৰেল কৰিলে কি হ'ব টিচাৰ্ছ এনেকৈ অকল কমা দিলে হ'ব এছ লিখি পিনে টিচাৰ্ছটো প্লুৰেল কৰাৰ পিছত এছ হৈ গ'ল টিচাৰ্ছ তাৰপিছত অকল কমাটো দিলে এইটো পজিশন বুজাব পজিটিভ নাউন হৈ গ'ল কিন্তু কিছুমান প্লুৰেল নাউন যেনেকৈ মেন এইটো এম-ই-এন মেনটো সিঙ্গুলাৰ হ'লে মেন প্লুৰেল হ'লে এম-ই-এন ইয়াত আকৌ আমি এপষ্ট্ৰফি এছ কমা দি পিনে এছ দিব লাগিব তাত আকৌ এছ দিব লাগিব কেলে ইয়াততো প্লুৰেল কৰোঁতে এছ ইউজ কৰা নাই কিন্তু টিচাৰ্ছত আমি প্লুৰেল কৰোঁতে এছ ইউজ কৰিলোঁ গতিকে অকল কমাটো দিলোঁ ঠিক সেইদৰে বয় শব্দটো আছে এইটোক যদি আমি বহুবচনলৈ নিওঁ তেতিয়াহ'লে বয়জ হ'ব কিন্তু এতিয়া যদি এপষ্ট্ৰফি দিব লাগে তেতিয়াহ'লে অকল কমা দিলে হৈ গ'ল পুনৰ আকৌ এই এছটো দিব নালাগে কিন্তু যিবিলাক নেকি এছত শেষ নহয় যেনেকৈ মেন হওক ওমেন হওক চিলড্ৰেন হওক পিপুল হওক এইবিলাকতো প্লুৰেল নাউন হয় এইবিলাকৰ আকৌ পজিশন কৰোঁতে শেষত কিন্তু এপষ্ট্ৰফি এছ দিব লাগিব কমা দি পিনে এছ দিব লাগিব অ'কে তাৰপিছত কি কৈছে যদি কোনো শব্দৰ শেষত এছ থাকে তেন্তে পজিশন কৰিবলৈ এছৰ পিছত কমা বহে যদি কোনো শব্দৰ পিছত এছ থাকে তেতিয়াহ'লে পজিশন কৰিবলৈ অকল কমাৰ পিছত কি কয় পজিশন কৰিবলৈ সেই এছটোৰ পিছত কমা দিব লাগে কিন্তু আৰু এটা কথা কমা দিয়াৰ পিছত পুনৰ এছ দিব পাৰে আৰু নিদিলে হয় মই ধৰি লৈছোঁ কাৰোবাৰ নাম এতিয়া প্ৰথম কথা ৰাহুলৰ ক্ষেত্ৰত আমি পজিশন কৰোঁতে কমা দি এছ দিছোঁ ৰাহুল চল এতিয়া কাৰোবাৰ নামেই হৈছে জেমছ তাৰ নামতে পিছত এছ আছে এইটো প্লুৰেল কৰোঁতে আমি এইটো পজিটিভ কৰোঁতে আমি কি কৰিম এইটো পজিটিভ কৰোঁতে আমি কেৱল মাত্ৰ কমা দিব পাৰোঁ আদাৰৱাইজ আমি কমা দি পিনে আকৌ এছ লিখিব পাৰোঁ অ'কে এইটো তোমালোকে মনত থ'ব গতিকে এইটো পজিটিভ নাউনটো অলপ চাবা পজিটিভ নাউন কি হয় এপষ্ট্ৰফি এছ ইউজ কৰা হয় কেইটামান আমি MCQ চাই লওঁ আইডেণ্টিফাই the type of noun underlined in the following sentence they did not recognize her wisdom until she received the award এই wisdom শব্দটো কি নাউন হয় কাউন্টেবল নাউন নে abstract নাউন নে কালেক্টিভ নাউন নে প্ৰপাৰ নাউন wisdomটো প্ৰপাৰ নাউন হ'লেতো নাম বুজাব কোনো নিৰ্দিষ্ট পাৰ্টিকুলাৰ প্লেচ হ'ব পাৰে পাৰ্টিকুলাৰ পাৰ্সন হ'ব পাৰে wisdomে কোনো পাৰ্টিকুলাৰ প্লেচ বা পাৰ্সন বুজোৱা নাই কালেক্টিভ নাউনটো নহয় কালেক্টিভ নাউনে কালেকশ্যন বুজাব কাউন্টেবল নহয় উইজডম আমি কেতিয়াও কাউণ্ট কৰিব নোৱাৰোঁ ৰাইট এইটো কি হ'ব এইটো এটা গুণবাচক বিশেষ্য হয় এবষ্ট্ৰেক্ট নাউন অপশ্যন বি yesterday two brave children of Gangapur were awarded the Brave Hearts Award which kind of noun is Gangapur two brave children of Gangapur গংগাপুৰৰ কথা কৈছে গংগাপুৰ এখন ঠাইৰ নাম আৰু যদি কোনো নিৰ্দিষ্ট ঠাই হয় পাৰ্টিকুলাৰ ঠাই এখনৰ কথা কৈছে পাৰ্টিকুলাৰ ঠাই এখন হ'লে কি নাউন হ'ব কমন নাউন হ'ব নে কালেক্টিভ নাউন নে মেটেৰিয়েল নে প্ৰপাৰ নাউন পাৰ্টিকুলাৰ ঠাই হ'লে প্ৰপাৰ নাউন হ'ব নামবাচক বিশেষ্য অপশ্যন ডি St. Joseph's is a dash school
এইটো আনসাৰটো ওলাই আছে সেন্ট জোসেফস কি হয় এখন বয়েজ স্কুল হয় এটা বয়েজ স্কুল কওতে BOYS লিখাৰ পিছত প্লুৰেলৰ পিছত এপস্ট্ৰফি দিব লাগিব হেইটোহে পজিশন বুজাব ঠিক আছে অকল সিঙ্গুলাৰ বয়ৰ পিছত কমা দি এস দিলে নহব এইটো এজনৰ কথা বুজাব তাৰ পিছত পজিশন বুজাবলৈ তো এপস্ট্ৰফি এস ইউজ কৰে অকল বয়েজ প্লুৰেল কৰিলেও নহব আৰু বয়ৰ পিছত কমা দিলেও নহব কি হ'ব বয়েজ লিখি অকল কমা দিব লাগিব ওপৰত এপস্ট্ৰফি দিব লাগিব ওকে অপশন কোনটো হ'ব অপশন এ Question number 4. Ria's imagination ran wild as she daydreamed about her trip to London. Ria's imagination. Question to ki koise identify the type of noun that is highlighted in the sentence. Yet to highlight kori dia ase Ria's etu ki noun hoy? Abstract noun ne possessive ne proper ne compound. Etu possessive noun karon apostrophe s ase nohoy jano. Ria likhar pisot ki ase? Apostrophe s ase gotike ki hobo etu possessive noun. Option B. Select the group of words which are singular. Yes, singular কোন কেইটা এইটো বাছি উলিয়াব কৈছে data, information, knowledge, wisdom. Option B কৈছে these, article, pen, pencil. Okay. তাৰ পিছত option C কৈছে caroms, card, chess, dice. Option D কৈছে syllabus, nucleus, focus আৰু bacterium. আমাক কৈছে সিঙ্গুলার নাউনৰ গ্ৰুপ কোনটো হেতু বাছি উলিয়াবলৈ যে যদি সিঙ্গুলার নাউনৰ গ্ৰুপ বাছি উলিয়াবলৈ হয় তেতিয়া হলে কোন কেইটা আমি এলিমিনেট কৰিব পাৰো হেতু চাই লও ইয়াত ক্যাৰমস আছে ক্যাৰমস প্লুৰেল হৈ গল নহয় জানো ক্যাৰম সিঙ্গুলার হয় এস দিলে প্লুৰেল হৈ যাব গতিকে ইয়াত এটা প্লুৰেল হুমাই গৈছে বাকিবোৰ আৰু নাচালে হ'ব এটোটো নহব সিঙ্গুলাৰৰ গ্ৰুপ ঠিক হেদৰে ডিজ আছে ইয়াত ডিজ আমি জানো যে ডিছৰ প্লুৰেল কৰিলে ডিজ হয় ৰাইট গতিকে এটো ডিজ টু প্লুৰেল হুমাই আছে গতিকে এটো গ্ৰুপো নহব এতিয়া অপশন যেটো ডাটা শব্দটো আছে হেতু প্লুৰেল শব্দ এটো প্লুৰেল শব্দ সিঙ্গুলার শব্দটো ডেটাম হয় এটো সিঙ্গুলার আৰু তাক প্লুৰেল কৰিলে ডেটা বুলি কয় গতিকে এটো প্লুৰেল হেতু নহব অপশন ডি টু হ'ব শুদ্ধ উত্তৰ এই গুটেকিটা শব্দ সিঙ্গুলাৰত আছে হেখত যে এস থাকিলে যে প্লুৰেল হ'ব তেনেকা নহয় সিলেবাস হেখত এস আছে শব্দটোৰ হেখত এস আছে এটো প্লুৰেল বুজোৱা নাই নিউক্লিয়াস ফোকাস ব্যাকটেৰিয়াম এইবিলাক কি হয় সিঙ্গুলার নাউন হয় ঠিক আছে যেনেকে ম্যাথমেটিক্স এইটো সাবজেক্টৰ নামৰ পিছতে এস আছে তাৰ মানে হেতু বুজোৱা নাই যে এইটো প্লুৰেল বুজাইছে বহুবচন নহয় এইটো সিঙ্গুলাৰে হয় একবচন হয় গতিকে ইয়াত আমাক কোৱেশ্চনটো সুধিছিল গ্ৰুপটো কোনটো সিঙ্গুলাৰৰ গ্ৰুপ অপশন ডি Question number 6. What is the singular form of data? অলপ আগতে কৈছো ডেটাৰ সিঙ্গুলাৰ ফৰ্ম কোনটো ডেটাম বুলি কয় ডেটাম অপশন বি Question number 7. Identify the incorrect pair of singular plural. কোনটো পেয়াৰ singular plural এটো ভুল হৈ আছে বি হলে বিজ শুদ্ধ হৈ আছে লুপ হলে লুপ সেটো ঠিক আছে কাৰণ আমি জানো যে যেনেকে লিফ আছে এফ থাকিলে কি হৈ যায় প্লুৰেল কৰোতে F2 V হৈ যায় তাৰ পিছত ES লগাব লাগে ঠিক হেদৰে লুপ টু F আছিল F2 কি কৰিলে V কৰিলে তাৰ পিছত ES এড কৰিলে এটো ঠিকে আছে টু ভুল আছে কাৰণ টু যদি সিঙ্গুলার হয় তেতিয়া হলে প্লুৰেল কৰোতে আমি টিথ লিখো কি লিখো টিথ ঠিক হেদৰে ফুট হলে ফিট লিখো রাইট ফুট হলে ফিট টুথ হলে টিথ গতিকে টুথস নহয় এটো টিথ লিখিব লাগিছিল অপশন সি টু ভুল আছে বাকি থিপ হলে থিপ সেটো ঠিকে আছে এফ থাকিলে F2 কি হৈ যায় V হৈ যায় তাৰ পিছত ES হয় এটো ঠিক আছে এটো ঠিক আছে এটো ঠিক আছে অপশন সি টু হ'ব উত্তৰ কাৰণ আমাক ভুলটো উলিয়াব কৈছে ইনকারেক্ট কোনটো অপশন সি find the odd one out on the basis of singular and plural out of the given 4 nouns 3 have the singular and plural alike except one identify the odd one মানে কি কৈছে কোৱেশ্চনটো যে ইয়াত যি চাৰিটা শব্দ দিছে সেই চাৰিটা শব্দৰ ভিতৰত এই শব্দকিটা কি হয় সিঙ্গুলাৰো একেই হয় প্লুৰেলো একেই হয় তিনিটা শব্দ অকল এটা শব্দ সিঙ্গুলার প্লুৰেল একেই নহয় হেতু বাছি উলিয়াব কৈছে কোনটো নহয় মানে এনেকুৱা হয় যে ডিয়াৰ টু সিঙ্গুলাৰটো আমি ডিয়াৰ লিখো প্লুৰেল হলেও ডিয়াৰ লিখো এনেকুৱা নহয় যে আমি প্লুৰেল কৰিলে এস লগাই দিম তেনেকুৱা নহয় সিঙ্গুলার ডিয়াৰ প্লুৰেলো ডিয়াৰ ঠিক হেদৰে সোয়াইন সিঙ্গুলাৰটো সোয়াইন লিখে প্লুৰেলটো সোয়াইন লিখে শিপ টু সিঙ্গুলাৰটো লিখে প্লুৰেলটো লিখে ডিয়াৰ টু সিঙ্গুলার প্লুৰেল লিখে অক্স টু সিঙ্গুলার অক্স হয় প্লুৰেল হলে অক্সেন লিখে
অক্সেন গতিকে এইটো ভুল হৈ আছে বাকি তিনিটা একে হয় সিঙ্গুলাৰ প্লুৰেল একে হয় অক্সটো নহয় আৰু এই যে সিঙ্গুলাৰ আৰু প্লুৰেল একে হয় তেনেকুৱা ধৰণৰ নাউনক কি বুলি কয় ইনভেৰিয়েবল নাউন্স বুলি কয় কেতিয়াবা কোৱেশ্চন আহে যে তলৰ কোনটো ইনভেৰিয়েবল নাউন্স তাত অপশ্যন দি দিব পাৰে ডিয়েৰ শিপ বা সোৱাইন তেতিয়া আমি সিলেক্ট কৰিব লাগিব ইনভেৰিয়েবল নাউন্স মানে যাৰ নেকি সিঙ্গুলাৰ আৰু প্লুৰেল সেম হয় সলনি নহয় ওকে Question number 9. Which of the following words is plural? তলৰ কোনটো শব্দ plural বুলি কৈছে? Option A কৈছে index, option B analysis, option C crisis আৰু option D criteria. কোনটো শব্দ plural? Index টো হৈছে singular, analysis হলে singular, crisis হলে singular, criteria টো হে আসলতে plural হৈ আছে. Confuse নহবা যে S আছে গতিকে plural হ'ব select কৰি দিম তেনেকুৱা নহয়. Index singular ইনডেক্সে হয় সিঙ্গুলাৰতে আছে ইনডেক্স এনালাইসিস সিঙ্গুলাৰতে আছে একবচনতে আছে ক্ৰাইসিসও একবচনত আছে ক্ৰাইটেৰিয়াটো প্লুৰেলত আছে বহুবচনত ক্ৰাইটেৰিয়া বহুবচনত তাৰ সিঙ্গুলাৰ হয় ক্ৰাইটেৰিয়ন হয় সিঙ্গুলাৰ এটো সিঙ্গুলাৰ হয় আৰু প্লুৰেল হয় ক্ৰাইটেৰিয়া ঠিক আছে তাৰ পিছত ক্ৰাইসিস হয় প্লুৰেল ফৰ্ম অফ ক্ৰাইসিসৰ যি বহুবচন ক্ৰাইসিস হয় আৰু এনালাইসিস হয় ওকে কোনটো অপশন হবে অপশন ডি ডাইরেকশন কি দিছে choose appropriate words to form a grammatically correct sentence the decoration of the new house including the furniture and curtains is more pleasing are more pleasing is the most pleasing ne are pleasing the decoration of the new house including the furniture and curtains actually কাৰ কথা কৈছে ফাৰ্নিচাৰ আৰু কাৰ্টেন্সৰ কথা কৈছে জানো ফাৰ্নিচাৰ আৰু কাৰ্টেন্স ইনক্লুড আছে কিন্তু মেইন যেটো প্লেজিং কৈছে এটো কাৰ কথা কৈছে ডেকোৰেশনটো কৈছে যদি আমি ইয়াত অফ আছে প্ৰেপজিশনৰ পৰা যদি আমি পিছৰ ফ্ৰেজ কিটা প্ৰেপজিশনাল ফ্ৰেজ কিটা গুছাই দিও তেতিয়া হলে দি ডেকোৰেশন আছে একিটা নাই বুলি আমি যদি ধৰি লও দি ডেকোৰেশন ইজ মোর প্লেজিং নে ডেকোরেশন আর মোর প্লেজিং নে ডেকোরেশন ইজ দি মোস্ট প্লেজিং নে আর প্লেজিং হব কোনটো হব the decoration is the most pleasing হব অপশন সি ওকে অপশন C কারণ ইয়াত নাউন টু হৈছে the decoration সাবজেক্ট টু কি সাবজেক্ট টু হৈছে the decoration এটো সিঙ্গুলার আছে গতিকে ইয়াত is হব আৰু most সুপাৰলেটিভ ডিগ্ৰী আছে তাৰ আগত দা হব যদি মোর থাকিলেতেন পিছত দেন থাকিলেতেন গতিকে কোনটো অপশন হব অপশন সি আজি এইকিটা আসলে কোৱেশ্চন আৰু আমি নাউনৰ বিষয়ে চালু যদি তোমালোকৰ কিবা ডাউট আছে তেতিয়া হলে এবাৰ কমেন্ট বক্সত জনাই দিবা বা গ্ৰুপত জনাই দিবা আৰু বাকি পিডিএফ টোৰ কাৰণে যেটো টেলিগ্ৰামৰ চেনেল আছে rgt_idhan তাত যাবা তাত ভিজিট কৰি পিডিএফ টো লৈ ল'ব পাৰিবা ঠিক আছে আৰু ভিডিওটো লগৰবোৰৰ লগত শেয়াৰ কৰি দিবা তোমালোকে